আমাৰ ইউটিউব চেনেল। তো আজি অলপ জল্দিও মানে ইমানো জল্দি নহয়, ওলাইছোঁ আৰু। তো মাৰ্কেট যোৱা নাই, তো মাৰ্কেটত যাওঁ এতিয়া। তাত গৈ পেলাইহে অনলাইন আহিম, কাৰণ আজি ৰুমৰ পৰা অনলাইন নাহোঁ, মাৰ্কেটত গৈ অনলাইন আহিম আৰু তাৰ পৰা ভাড়া তুলিম, ইয়াত বুকিং থাকোঁ। বৰ্তমান আহিছিলোঁ মাৰ্কেট, আৰু মাৰ্কেট পোৱাগৈ নাই, মানে ৰাস্তা পাইছিলোঁহে, বোলো অনলাইনটো অন কৰি দিলোঁ। তো ৰেপিডো অন কৰিছোঁ, উবেৰো অন কৰিছোঁ। তো ভাড়াটো আহিছে উবেৰত। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ। ফাৰ্ষ্ট বুকিংটো কমপ্লিট কৰি মই দেখাই আছোঁ ক'ত গৈছে, কিমান পাইছে। আৰু যিসকলে নতুনকৈ চাইছে মোৰ ভিডিঅ', তো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়াহ'লে মই গৈ পিক আপ কৰোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। আহি পালোহি পিক আপ লোকেশ্যন। এই ঘৰটোৰ পৰা যাব চাগে, অলপ টাইম ৰখি চাওঁ, মেছেজ দিছোঁ চোৱা নাই, ফোন কৰি চাওঁ কি কয়। আমাৰতো গাড়ী ড্ৰপ কৰালোহি। তো এইটো পাইছোঁ 127 টকা। তো বৰ্তমান আছোঁ মই ডাউন টাউন হস্পিটেলৰ ফ্ৰণ্টত, ডাউন টাউন হয়। তো ইয়াতে আহি ড্ৰপ কৰালোঁ। তো এতিয়া কিমান দেৰি পিছত ভাড়া আহে চাওঁ। কাষ্টমাৰটো যে ড্ৰপ কৰালোঁ, তাৰপৰা আধা ঘণ্টা ধৰি বহি আছোঁ, কোনো ধৰণৰ ভাড়া নাই। তাৰপৰা আহি ছাৰ্ভে পালোহি। তো ইয়াতে তাহে ভাড়া লাগিছে আধা ঘণ্টাৰ পিছত। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ, কাৰণ কালিতো অকণ ভালেই হৈছিল, আজি চাগে তাতকৈ বেয়া হ'ব। তো যাওঁ আগত গৈ পেলাই পিক আপ কৰোঁগৈ। কাষ্টমাৰটোক আহি বশিষ্ঠতে আহি ড্ৰপ কৰালোঁ। তো এইটোত পাইছোঁ 72। তো আৰু এটা বুকিং লাগিছে, সেইটো আছে বেলতলা ফালে। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। এইটো হৈছে গুৰুদুৱাৰ। তো ইয়াতে আহিছিল বাছ 1 কিলোমিটাৰ। 1 কিলোমিটাৰ ড্ৰপ কৰাইছোঁ, পাইছোঁ 70 টকা। তো আহিছোঁ বিদ্যা মন্দিৰ পথত আছোঁ, ইয়াৰ পৰা যে ভাড়া এটা লাগে, অলপ টাইম ৱেইট কৰি চাওঁ। নাহিলে খালি যাব লাগিব হাতীগাঁৱলৈকে বা বেলতলালৈকে, কাৰণ লাগিব লাগে, কাৰণ দুপৰীয়া হৈছে না মেইন কথা। আৰু তাতে ৰ'দ দি আছে, মানুহবিলাক ওলাব খোজা নাই। পিছবেলাহে ভাল হ'ব লাইনটো। তো আগবেলা যি দুই এটা পাওঁ উঠাই দিছোঁ। ভাড়াটো লাগিছে, মানে মই আজি ৰেকৰ্ড কৰিব পৰা নাই, মানে মোবাইলটো টেম্পাৰেচাৰ দেখাই আছে, গৰমটো বেছি দিছে। তো কাষ্টমাৰটো আছে ঘোঁৰামাৰাৰ ফালে। তো যাওঁ, গৈ পেলাই কাষ্টমাৰজনক পিক আপ কৰোঁ। অলপ দূৰ ভাড়া হ'ব চাগে, 4-5 কিলোমিটাৰ। তো যাওঁ আগত। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো আহিছে ঘোঁৰামাৰাৰ পৰা, আৰু ড্ৰপ কৰাইছোঁহি এইটো ছুপাৰ মাৰ্কেট। তো বেক চাইডে আছে ছুপাৰ মাৰ্কেটটো। তো মই আহি পেলাই চাহ জেগাত বহিব আহিছোঁ, কাৰণ ৰ'দত মানে টেম্পাৰেচাৰ অভাৰ দেখাই দিয়ে, সেইকাৰণে ৰেকৰ্ড কৰিব পৰা নাই। তো ইয়াত আহি ৰেকৰ্ড কৰিছোঁ, আৰু চাওঁ কিমান দেৰিকৈ ভাড়া দিয়ে। তো বহি ভাড়া এটা উঠালোঁ ৰেপিডত। তো যি নাছিল ওচৰতে আছিলোঁ, তো তেওঁ কাষ্টমাৰজন সেইফালে আছে। তো যাওঁ পিক আপ কৰোঁগৈ। কাষ্টমাৰটোক আহি ছেক্ৰেটাৰী অফিচত ড্ৰপ কৰালোঁ। তো এইটোত পাইছোঁ 70 টকা। আৰু মানে ইয়াত ৰখি থকাই নাই মই, এচা গৰম দিছে, চকু মেলিব নোৱাৰা গৰম মাৰি আছে। তো যাওঁ সেইফালে ছুপাৰ মাৰ্কেটৰ ফালে গৈ বহি থাকোঁগৈ। আহি বহি আছোঁ ৰুক্মিণীগাঁও ফ্লাইঅভাৰৰ তলত, মানে ছুপাৰ মাৰ্কেট। তো ইয়াত 10-15 মিনিট বহিলোঁ। তো ভাড়াটো লাগিছে ৰেপিডত, যাব চাগে খানাপাৰা আছে, ডাউন টাউন বেক চাইডে থাকোঁ। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁ, কেঞ্চেল কৰিব নোৱাৰি, এনেকুৱা ভাড়া আহি আছে। তো যাওঁ জল্দি। কাষ্টমাৰজনক আহি খানাপাৰা ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পাইছিলোঁ 70 টকা, তেওঁ কেছ দিছিল। তো আৰু তাতে এটা অফলাইন ভাড়া পালোঁ। তো আহি সেইটো ড্ৰপ কৰালোঁ। তো সেইটো আহিছিলোঁ মানে 8 মাইল। তো অফলাইনত 200 টকা কৈছোঁ, 200 টকাই লৈছোঁ, তেওঁ কম কৰি আছিল, নহ'ল। তো এইটো ড্ৰপ কৰালোহি আহি। তো বৰ্তমান মই কৈছোঁ চাই লওক ক'ত আছোঁহি। অটো লৈ আহি আজি লাইফত প্ৰথম মানে ইমান পাহাৰৰ ওপৰত আছোঁহি। ইয়াতো ভাড়া আহিছে, কি ক'ব আৰু, ইমান ওপৰত ভাড়া আহিছে। এইটো চাওক ক'ত আছে, এইটো তললৈ যাব লাগিব, কিমান দূৰ আছে তলত, চাওক কিমান তলত। এইবিলাক জেগাত দেখোন ৰাতি আহিলে ভয়ে লাগিব। এইফালে চাওকচোন, ইমান পাহাৰৰ ওপৰত আছোঁ মই। বেছি দূৰ নহয় কিন্তু, 3 কিলোমিটাৰ ডিষ্টেঞ্চত 200 টকা লৈছোঁ পাহাৰৰ ওপৰত কাৰণে। তো লাইফত প্ৰথম ইমান ওপৰত আহিছোঁ, মানে অলৰেডি মই বহুত ওপৰত গৈছিলোঁ, তাৰপৰা নামি আধাৰ পৰা ভিডিঅ' কৰিছোঁ। বাপৰে, এখন কিন্তু পাহাৰ হয়, পাহাৰৰ ওপৰত চব মানুহ হৈ আছে। কিমান ডাঙৰ পাহাৰ, বাপৰে। নামি আহিছোঁ আৰু দিয়ক, যেনেকেই নহওক। এইটো আহি পাই গ'লোহি
খানাপাৰা মেইন ৰাস্তা যোৰাবাটলৈ যায় যে এইটো হৈছে খানাপাৰা ৰাস্তা। আৰু মই যোনটো পাহাৰত গৈছিলোঁ এইটো পাহাৰ এই ওপৰত আছিলোঁ মই। তো তাৰপৰা আহি পেলাই বৰ্তমান পালোহি ইয়াত। এইফালে খানাপাৰা যায় আৰু এইফালে নগাঁও যায়। তো এইফালে এতিয়া যামগৈ আকৌ ৰিটাৰ্ণ খানাপাৰা, তাতে গৈ পেলাই ভাড়া এটা উঠাব লাগিব। আহি পালোহি খানাপাৰা। তো ইয়াতে এটা বুকিং লাগিছে। বুকিংটো মানে ৰেকৰ্ড হোৱা নাই, কি কাৰণে নাজানো। তো আগত যাওঁ, কাষ্টমাৰজনক পিক আপ কৰিমগৈ। তেওঁ আছে হেল্থ চিটি। তো তেওঁ যাব ESI হস্পিটেল, তাত গৈ ড্ৰপ কৰি দেখাই আছে। আহি পালোঁ এই ESI হস্পিটেল। এইটো ESI হস্পিটেল হয়। কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। তো এইটো কিমান পাইছোঁ মই কমপ্লিট কৰি নাই, মানে কাষ্টমাৰজনে 70 দি গৈছে। মোৰ নেটৱৰ্কটো শ্ল' কৰাৰ কাৰণে কিমান হৈছে দেখা নাই। মই স্ক্ৰীন লগাই দিম কিমান পাইছোঁ এইটো ভাড়াত। তো আৰু এটা মানুহে মোক কৈ গৈছে ভাড়া এটা যাব। তো তেওঁ যাব GMC, 200 টকা পোৱা যাব এইটো ভাড়াত। তো গৈ পেলাই চিধা GMCত লগ পাম। আহি পালোহি GMC। মানুহজনক মানে সেইটো পাৰে নমাই, মই আহি পেলাই সেইটো পাৰে বহিছোঁহি। কাৰণ সেইটো পাৰে গাড়ী ৰখিব নিদিয়ে আৰু ভিডিঅ' বনাব অসুবিধা। তো ইয়াত আহি ৰখিছোঁহি। ড্ৰপ কৰালোঁ। তো এইটো 200 টকা পালোঁ। মানে অফলাইন আজি কি হৈছে জানো, 2200 টকা ভাড়া লাগি আছে। তো ইয়াৰ পৰা এতিয়া কি ভাড়া লাগে, তো আকৌ অনলাইন আহোঁ, দেখা যাব কি ভাড়া লাগে। আহি পালোহি গণেশগুৰি, অলপ ভিতৰুৱা জেগাত। ভিতৰুৱা গলিৰ ভিতৰত। মানে তাৰ পৰা এতিয়া ভাড়া লৈ আহিলোঁ। অফলাইন ভাড়া 100 টকা কৈছিলোঁ, 80 টকা দিলে। 3 কিলোমিটাৰ ওচৰ আছে। তো একো বেয়া নাই। তো আহি ড্ৰপ কৰালোহি। তো এতিয়া আকৌ অনলাইন আহিছোঁ। ইয়াতে বেলতলা ফালে ভাড়া লাগে। তো সেইফালে ভাড়া লাগিলে আৰু 2টা উঠাই পেলাই ঘৰত যামগৈ। এইটো হৈছে ছুপাৰ মাৰ্কেট। তো ফ্ৰণ্টৰ চাইডে গ'লে GSO পাব, বেক চাইডে ছুপাৰ মাৰ্কেট। তো ইয়াতে মানে কাষ্টমাৰজনক ড্ৰপ কৰালোহি। আহিছিলোঁ মই হেঙেৰাবাৰী মেইন ৰোডৰ পৰা, মানে গণেশগুৰিৰ পৰা এইফালে ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ 100 টকা কৈছিলোঁ, 80 টকা দিছে। একো নাই, বুঢ়া মানুহ আছিল। তো এতিয়া আৰু এটা বুকিং লাগিছে উবেৰত। তো যাওঁ, কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ, ড্ৰপ কৰি দেখাই আছোঁ। এইটো হৈছে চন্দন নগৰ পথ। তো কাষ্টমাৰটোক এইটো ঘৰতে ড্ৰপ কৰালোঁ। বুকিং কমপ্লিট। তো এইটো ভাড়াত পাইছোঁ 80 টকা। আৰু চাৰ্জো ইমান নাইকিয়া, আজি বহুত চলোৱা গ'ল ন। তো চাওঁ আৰু 2-এটা উঠাম আৰু ঘৰত যামগৈ। বৰষুণো আহিব ধৰি আছে। ভাড়া 5 মিনিটমান, 5 মিনিটৰ মূৰত ভাড়া আহিছে ৰেপিড'ত। উবেৰতটো নন ষ্টপ ভাড়া আহি আছে, কিন্তু উবেৰৰ কাম নাই। 57, 58 আহি আছে। 57, 58 ভাড়া নাই। ৰেপিড'তে উঠাইছোঁ। যাওঁ, কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ। তেওঁ বনগাঁও ফালে যাব চাগে, পিছফালে আছে, অলপ 700 মিটাৰমান দূৰত আছে। জল্দি যাই পিক আপ কৰিমগৈ। কাষ্টমাৰটোক আহি ইয়াত ড্ৰপ কৰালোঁ বিল্ডিংটোত। তো আহি পেলাই ছাইডৰ অলপ ঠাণ্ডা জেগা চাই ৰখি গৈছোঁ। বুকিঙত পাইছোঁ 70 টকা। এতিয়া অলপ টাইম ইয়াতে ৰখিম, তাতে ভাড়াতে এপাল লাগে, নালাগিলে আৰু খালী ৰুমত যামগৈ। গাড়ীখন মানে একদিন পূৰা তলে ওপৰে ধুব লাগিব, কাৰণ ওপৰতো দেখিছোঁ বহুত লেতেৰা হৈ গৈছে। ষ্টিকাৰ অলপ লগাবলগীয়া হৈ আছে গাড়ীখনত, লগাম আৰু। কমেণ্ট কৰি জনাবচোন কেনেকুৱা ষ্টিকাৰ লগালে গাড়ীত ভাল লাগে। মানে মই বহুত দিনৰ পৰা ভাবি আছোঁ গাড়ীখন অলপ ষ্টিকাৰ লগাম, কিন্তু মানে কি ষ্টিকাৰ লগাম, দোকানত গৈ আকৌ ৰিটাৰ্ণ গুচি আহোঁ। কিজানি ফাল্টু লগা হ'ব গাড়ীখন দেখাই। মই চিম্পুল হৈ আছে ভাল দেখোঁ। তো আপোনালোকে জনাবচোন, মানে এইখিনি জেগা যে খালী আছে, এইখিনি জেগা আৰু এইখিনি জেগা, এই 2 জেগাত কি লগাম সেইটো ক'বচোন মোৰ গাড়ীখনত। আৰু আগত ধৰি লওক চাউণ্ড ছিষ্টেমটো আছে, লগোৱা নাই, লগাম আৰু ইয়াতো অলপ মডিফাই কৰিম। কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টৰ হিচাপত যে মই গাড়ীখন ষ্টাইলিছ কৰিম। যেনেকুৱা কয় তেনেকুৱাই কৰি দিম গাড়ীখন। আপোনালোকে খালি কমেণ্ট কৰি জনাব যে ইয়াতে কি লগাব লাগে গাড়ীখনত। কাৰণ গাড়ীখন ধৰি লওক চাওক, মানে পূৰা চিম্পুল আছে গাড়ীখন। ইমান মই হেৰি কৰা নাই, ষ্টিকাৰ লাগি মানে কৰা নাই। আহিছে ভাড়া ভিডিঅ' বনাওঁতে শান্তি নিদিয়ে, মই সেইটো কাৰণে অফলাইন কৰি ৰাখোঁ। আহি গ'ল, বহি থকা কাম আহিল।
তো ৰেপিডত ভাড়াতে লাগিছে, যাওঁ জল্দি। বশিষ্ঠ চাৰিআলিফালে যাব, ওচৰতে হ'ল, সেইটো কাৰণে যাওঁ। কমত কৈছোঁ কাৰণ ৰেপিডত আজি কম দেখাইছে, তো সেইটো ভাড়াতে যাওঁ। কাষ্টমাৰটোৱে বুক কৰিছে বশিষ্ঠ চাৰিআলি, আহিছে ভেটাৰপাৰা চাৰিআলি। আৰু এনেকুৱা আজি ডিছকাউণ্ট দিছে নাজানিছোঁ আৰু ৰেপিডো কেতিয়াবা ডিছকাউণ্ট দিয়া হ'ল। মোক দেখাইছিল 70 টকা, কিবা ডিছকাউণ্ট দিছে, ইয়াত দেখাইছে 51, মানে 16 টকা নে 17 টকা ডিছকাউণ্ট দিছে তাক। তো সেইটো ভাড়া কমপ্লিট। তো সেইটো ভাড়া তাত 51 পাইছোঁ। উবেৰত 57 খৰচ কৰি লৈছে, বাৰে বাৰে 57 ভাড়া আহে। বৰ্তমান মই আছোঁ ভেটাৰপাৰা ব্ৰিজৰ ওপৰত। তো এইফালৰ পৰাতো ভাড়া আহক, ৰেপিডত আহক, কাৰণ ৰেপিডে ভাল ভাড়া দি আছে। ইয়াত বহি থকাৰ কাম আহিল, তো ৰেপিডত বুকিং এটাও লাগিল, এইটো ভাড়া মাৰিম। তাৰপৰা যদি আহোঁতে ভাড়া লাগিল য'ত ড্ৰপ কৰিম, তো লৈ আহিম, নহ'লে খালী তেতিয়া ঘৰত যামগৈ। আগত গৈ পেলাই কাষ্টমাৰজনক পিক আপ কৰোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এই পিছফালে হৈছে এইটো ডাউন টাউন হস্পিটেল, তো ইয়াতে আহি ড্ৰপ কৰাইছোঁ। তো এইটো ভাড়াত পাইছোঁ 76। তো এতিয়া ইয়াত ভাড়া লাগে নালাগে অলপ টাইম ৰখি চাওঁ। এতিয়া ৰুমত যামগৈ, কাৰণ এতিয়া এনেই বেকাৰ ৰখি থাকি লাভ নাই। যদি যিখিনি ভাড়া মাৰিবলগীয়া আছে বেলেগে মাৰক, তো মোৰ আজি হৈ গৈছে। তো যোৱাৰ আগত মানে কি মোৰ ইনকামটো কিমান হৈছে আজি কৈ দিওঁ। মোৰ যোনটো হিচাপ কৰা নাই, টোটেল কিমান হৈছে মানে টোটেলি মই হিচাপ কৰা নাই। তো ৰুমত গৈহে হিচাপ কৰিম। তো ৰেপিডোটো এইফালে লগাই দিম, আপোনালোকে চাই ল'ব যে আজি ৰেপিডো কিমান মাৰিছোঁ। আৰু যোনটো উবেৰো মাৰিছোঁ, উবেৰটো এইফালে লগাই দিম স্ক্ৰীণত, আপোনালোকে সেইটোও চাই ল'ব উবেৰত কিমান মাৰিছোঁ। আৰু অফলাইন বহুকেইটা মৰা গৈছে আজি, তো অফলাইনকেইটা মই তলত ধুনীয়াকৈ লিখি দিম, আপোনালোকে হিচাপ কৰি ল'ব। তো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। তো আৰু মোৰ ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংক দিয়া আছে, তো তাত ফ'ল' কৰিব পাৰে। তাত যদি কিবা সুধিব লাগে তাত মেছেজ কৰিব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' ভাল লাগিলে লাইক এটা কৰিব। তো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ, বাই বাই। কাইলৈ আৰু নতুন এটা ভিডিঅ' লৈ আহিম। কাইলৈ কি ভিডিঅ' বনাব লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই সমাপ্ত।